নমস্কাৰ বন্ধু বান্ধৱীসকল। ভগৱান শ্ৰীকৃষ্ণৰ বন্ধু সুদামা ইমান দুখীয়া কিয় আছিল, এই কাহিনীটো মই আগৰ ভিডিঅ'ত কৈছোঁ। আজি মই ক'বলৈ ওলাইছোঁ সুদামা আগৰ জন্মত কি আছিল, সুদামাক কিয় ভগৱান শ্ৰীকৃষ্ণই ভৰি ধুৱাইছিল, এই সকলোবোৰ কথা আজি মই কাহিনীটোত ক'ম। আহক কাহিনীটো শুনো। সুদামা আগৰ জন্মত ভগৱান ৰামৰ নাৱৰীয়া আছিল। ভগৱান ৰাম যেতিয়া বনবাসলৈ যাবলৈ ওলাল, তেতিয়া যমুনা নদীৰ কাষত পাইছিলহি, আৰু যমুনা নদীৰ কাষত এজন নাৱৰীয়া আছিল। সেই নাৱৰীয়াজনৰ নাম আছিল কেৱট, আৰু কেৱটেই সেই দ্বাপৰ যুগত সুদামা হৈ জন্ম লৈছিল। ভগৱান ৰাম যেতিয়া যমুনা নদীৰ কাষত পাইছিলহি, তেতিয়া কেৱটে ৰামক দেখাৰ লগে লগে গম পাইছিল ৰাম এজন সাধাৰণ মনুষ্য নহয়। ৰামৰ চৰণ এটা শিলত স্পৰ্শ হোৱাৰ লগে লগে শিলটো নাৰী বনিছিল। এই কথা কেৱটে গম পাইছিল, আৰু কেৱটে ভাবিছিল, মই যদি ৰামক নাওখনত পাৰ কৰাওঁ, তেন্তে মোৰ নাওখন যদি নাৰী বনি যায়, তেন্তে মোৰ কি হ'ব? মই বহুত দুখীয়া, মই কেনেকৈ কাম কৰি খাম? কেৱটে আহি প্ৰভু ৰামক ক'লে, প্ৰভু, আপুনি যদি মোৰ নাওখনত উঠাৰ লগে লগে যদি মোৰ নাওখন নাৰী বনি যায়, তেন্তে মই কেনেকৈ জীয়াই থাকিম? মই কেনেকৈ কমাই খুৱাম? এই বুলি ৰামক ক'লে। ৰামে কেৱটক বুজাবলৈ বহুত চেষ্টা কৰিলে, বহুত দেৰি লাগি থাকিল, কিন্তু কেৱট মান্তি নহ'ল। তাৰ পিছত ভগৱান ৰামে গম পালে যে কেৱট বহুত জিদ্দি হয়, কেৱট মান্তি নহয়, আৰু ভগৱান ৰামৰ হাতত সময়ো বহুত কম আছিল, সোনকালে পাৰ হৈ যাব লাগিছিল। সেইকাৰণে কেৱটক ক'লে, ঠিক আছে, তোমাৰ যি ইচ্ছা সেয়াই কৰা। ভগৱান ৰামৰ কথা শুনি কেৱট বহুত আনন্দিত হ'ল, আৰু ভগৱান ৰামক বহুৱাই ৰামৰ দুইখন ভৰি ধুৱাবলৈ ধৰিলে, আৰু লাহে লাহে ভৰিখন ধুৱাই সেই পানীখিনি অমৃত হিচাপে গ্ৰহণ কৰিলে, আৰু সেই পানীখিনি নি ঘৰৰ মানুহক সকলোকে গৈ খোৱালেগৈ। তাৰ পিছত প্ৰভু ৰামক নদীৰ পাৰ কৰি দিলে। তাৰ পিছত ভগৱান ৰামে কেৱটক ক'লে, মই তোমাক কিবা দিব বিচাৰিছোঁ, তোমাক কি লাগে কোৱা? তাৰ পিছত কেৱটে ক'লে, মোক একো নালাগে প্ৰভু, মই যি বিচাৰিছোঁ সকলো পালোঁ, মোক আৰু একো নালাগে, এই বুলি কেৱটে ক'লে। তেতিয়া ভগৱান ৰামে ভাবিলে, কেৱটে মোক ইমান ধুনীয়াকৈ ভৰিকেইখন ধুৱালে, ইমান মৰমেৰে ধুৱালে, মই এতিয়া কেৱটৰ ঋণী হ'লোঁ, মই এতিয়া কেৱটক কিবা দিব লাগিব, গতিকে মই ঋণ পূৰা কৰিব লাগিব, কিন্তু কেনেকৈ? ভগৱান ৰামে কেৱটক ক'লে, কেৱট, তুমি চিন্তা কৰিব নালাগে, মই যেতিয়া দ্বাপৰ যুগত কৃষ্ণ জন্ম ল'ম, তেতিয়া তুমি মোৰ মিত্ৰ সুদামা হৈ জন্ম ল'বা, আৰু তোমাৰ জীৱন যেতিয়া বহুত দৰিদ্ৰতা হ'ব, তেতিয়া তুমি মোৰ ওচৰলৈ আহিবা, আৰু মই তোমাক চৰণ ধুৱাম, এই বুলি ভগৱান ৰামে ক'লে। আজি যেনেকৈ তুমি মোক অতি আনন্দেৰে মোৰ চৰণ ধুৱালা, ময়ো তোমাক বহুত প্ৰেম ভাৱেৰে চৰণ ধুৱাম। তাৰ পিছত সেই কেৱটেই দ্বাপৰ যুগত সুদামা হৈ জন্ম লৈছিল, আৰু সেইকাৰণে ভগৱান শ্ৰীকৃষ্ণই সুদামাৰ চৰণ ধুই ঋণ পূৰা কৰিছিল। আজি মোৰ কাহিনীটো আপোনালোকে নিশ্চয় বুজি পালে, আৰু সুদামা কিয় ইমান দুখীয়া আছিল, এই কথাটো আপোনালোকে জানিবলৈ হ'লে মোৰ নেক্সট ভিডিঅ'টো মই ঢালি থৈছোঁ, সেইটো চাব, গম পাব। আৰু মোৰ আজি ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি মোক জনাব, ভাল লাগিলে বেয়া লাগিলে। যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, নমস্কাৰ।